বিটিচি পৰিষদৰ 4 নং জমদুৰ সমষ্টি প্ৰতিটো চুকে কোণে গৈ যিসকল সাধাৰণ শ্ৰেণীৰ ৰাইজ আছে বা ভোটাৰ্ছ আছে সিহঁতৰ অঞ্চলটোৰ পৰা এইসকল ৰাইজে কাক আগন্তুক দিনত সিহঁতৰ প্ৰতিনিধি হিচাপে বিচাৰিব লগতে আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনত কোন দলৰ সমষ্টিটোৰ ৰাইজে বিচাৰিছে সেই সম্পৰ্কে আমি বিতংকৈ সিহঁতৰ যিটো মনোভাৱ সিহঁতৰ লগত আলোচনা কৰি সিহঁতৰ লগত কথোপকথন কৰি এটা বাস্তৱ প্ৰতিশ্ৰুতি আমি দেখুৱাবলৈ যত্ন কৰিম যে এই অঞ্চলটোৰ পৰা আচলতে কাৰ সম্ভাৱনা আছে শেষ হাঁহি মৰাৰ কাৰ জিকাৰ পচিবিলিটি আছে সেই সম্পৰ্কে আমি দেখুৱাই যাম বলক আমি সিহঁতৰ লগত পোনপটীয়াকৈ জানো যে সিহঁত আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনত কোন দলৰ প্ৰতিনিধি বা কোন দলক সিহঁত আগন্তুক বিটিচি পৰিষদৰ যি গুৰু দায়িত্ব বিটিচি পৰিষদৰ দায়িত্ব দিব বিচাৰিব এই বজাৰখনৰ নাম হ'ল দাৱাগুৰি বজাৰ আৰু দাৱাগুৰি বজাৰৰ কিছু সংখ্যক লোকৰ পৰা ইহঁতৰ প্ৰতিক্ৰিয়া সম্পৰ্কে আমি জানিবলৈ যত্ন কৰিম আগন্তুক বিটিচি সম্পৰ্কে বিটিচি পৰিষদৰ নিৰ্বাচন আপোনালোকে জানে যে অহা ডিচেম্বৰৰ 7 তাৰিখ আৰু 10 তাৰিখ আমাৰ অঞ্চলৰ নিৰ্বাচন হ'বলৈ গৈ আছে 10 তাৰিখ গতিকে 10 তাৰিখত এখন নতুন চৰকাৰ আহিবলৈ গৈ আছে 10 তাৰিখে গতিকে 10 তাৰিখে আপোনালোকে এই অঞ্চলটোৰ যিসকল বাসিন্দা আছে যিসকল ৰাইজ আছে এই সমষ্টিৰ বাসীয়ে কাক এই অঞ্চলটোৰ পৰা এই সমষ্টিটোৰ প্ৰতিনিধি বনাব গতিকে এইবাৰ এমচি ৰেওৰা ছাৰ আহিব হা কিয় ৰেওৰা বেলেগ তানে ৰেওৰাৰ ইমান মানে ইহঁতৰ ব্যৱহাৰ আচাৰ আমাক ভাল লাগিছে আৰু আগত আমাৰ ব্ৰিজখন বনাই দিছে মানে যিমান আমাক হেল্প কৰিবলৈ হেল্প কৰিছে ব্যৱহাৰ দি উন্নতি আহিব জানো ভাল ব্যৱহাৰ দি উন্নতি আহিব আহে মানুহ ব্যৱহাৰে উন্নতি আহে ব্যৱহাৰ দি কেনেকৈ যদি পাৱাৰ নাথাকে সি আমাক ব্ৰিজখন বনাই দিছে বনাই দিছে এই যেতিয়া আপুনি এমচিএল আছিল তেতিয়া বনাইছিল বিগত সময়ত যিজন এমচিএল আছিল কোম্পানী কোন আছিল জীৰণ বসুমতাৰী 5 বছৰ সি মানে এবাৰ না দুবাৰ আহিছে আৰু তাৰ লগ পোৱা নাই আমি মইতো বিপিএফ চৰকাৰ বিচাৰো এইবাৰ বিপিএফ চৰকাৰ এমচিএল আমাৰ জমদুৱাৰ সমষ্টিৰ ৰেওৰা ছাৰক আমি এমচিএল হিচাপে বিচাৰো ৰেওৰা ছাৰ এজনে ব্যক্তিজন ভাল আৰু আমাৰ গাঁৱৰ কাৰণে সি বহুত কাম কৰিছে আৰু কবৰস্থানৰ কামো কৰিছে সি আমাৰ এটাকৈ দুটা ব্ৰিজ দিছে ৰেওৰা ছাৰ নিজে দিছে গতিকে আমি এইবাৰ ৰেওৰা ছাৰকে আমি পৰিৱৰ্তন অসম চৰকাৰটো পৰিৱৰ্তন কৰাৰ পিছত আমাৰ একো কাম হোৱা নাই বিজেপি চৰকাৰ আহিছে কাম হোৱা নাই কিন্তু এইবাৰ আমাৰ ব্যক্তিগত হিচাপে মোৰ ব্যক্তিগত হিচাপে এইবাৰ পৰিৱৰ্তন আমাক নালাগে আমাৰ আগৰ চৰকাৰেই লাগে এইবাৰ আমাৰ ৰেওৰা ছাৰে লাগে ৰেওৰা ছাৰ মানুহটো ভাল এই আমাৰ কাম কাজ ভাল কৰিছে তাৰ কাৰণত আমাৰ ৰেওৰা ছাৰে লাগে আর তাতে আমার হাগ্রামা সরকার হব এইটো আমার আচ্ছা বিজেপির অহার কোনো সম্ভাবনা আছে নেকি নাই নাই বিজেপি আমার ইয়াতে না আহে ইয়া হল কাছিয়াবাড়ি বজাৰ আৰু কাছিয়াবাড়িৰ সমষ্টিটোৰ ৰাইজে কি বিচাৰিছে আগন্তুক সময়ত কাক এই অঞ্চলটোৰ পৰা এমচিএল হিচাপে বিচাৰিব বিগত সময়ত পিচিডিআৰৰ জীৰণ বসুমতাৰীয়ে এমচিএল হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ আগত ৰেওৰা নাৰ্জীহাৰী ইএম আছিল আৰু সেই জীৰণ বসুমতাৰী আৰু ৰেওৰা ডাঙৰ এটা কণ্টেষ্ট হ'ব ইয়া আজিৰ দিনত জল পটকৈ প্ৰকাশিত হৈছে অঞ্চলটোৰ ৰাইজৰ মনৰ পৰা আমি শুনিব বিচাৰিম যে অঞ্চলটোৰ ৰাইজক কোনজন প্ৰাৰ্থীয়ে সিহঁতক টাচ কৰি গৈছে চুই গৈছে মানে বৰ্তমান যেটো যোৱাবাৰত আমাৰ ইউপিপিএলৰ কেণ্ডিডেট আছিলে জীৰণ বসুমতাৰী তেখেতে পিচিডিআৰৰ তেতিয়া এইটো আমাৰ ইয়াতে ইমান কাম কৰিব নোৱাৰিলে কৰিব পৰা নাই তাতেকে লৈ আমাৰ এইবাৰ জমদুৱাৰ সমষ্টিত বিপিএফৰ যেটো আগৰ ষ্টেণ্ডিং ইএম আছিলে ৰেওৰা নাৰ্জীহাৰী তেখেতে জিকি যাব বুলি আমি সন্দেহ আৰু আশাবাদী বিগত সময়ত বিটিচিৰ যিজন ইএম ৰেওৰা নাৰ্জীহাৰীৰ প্ৰসংগ উত্থাপিত হৈছে ৰেওৰা নাৰ্জীহাৰীৰ কাম কাজত সন্তুষ্ট হৈ আৰু বিগত যিখন চৰকাৰ আছে চৰকাৰখনৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ পুনৰাই বিপিএফক বিচাৰিছে আৰু এমচিএল হিচাপে ৰেওৰা নাৰ্জীহাৰীকে বিচাৰিছে ইউপিপিএলৰ কোনেও হেৰাব নোৱাৰে আগৰ পৰা ই জিতি আছে ইয়াক গম পাই ভালকৈ চবে জানে বুজে ইয়াকতো হেৰাব নোৱাৰিব নিচিনা লাগে ইউপিপিএলে জিকিবই ইয়াত আমাৰ জমদুৱাৰ এৰিয়াত জিকিব আহিবই নতুন চৰকাৰ আহিবই ঠিক আছে বহুতে কৈছে পৰিৱৰ্তনৰ চৰকাৰ অহা বুলি আৰু এই যুৱকজনেও একে কথাই ক'লে যে পৰিৱৰ্তনৰ চৰকাৰ লাগে নাংগল চৰকাৰে ভাল আছে তো ইয়াত আমাৰ খাচিয়াবাৰী সমষ্টিত হ'ব জীৰণ বসুমতাৰী হয় যোৱা সময়ত জীৰণ বসুমতাৰী হৈ আছিলে কি ধৰণৰ কাম কৰিছিল কামটো আগত হৈছিল কিন্তু গভৰ্ণমেণ্ট বনাবৰ নোহোৱাৰ কাৰণে কৰিব নোৱাৰিলে তেওঁ এতিয়া হ'ব আর এতিয়া ইউপিপিএলে নিশ্চয় জিতিব এইটো আশা আছে জীৰণ বসুমতাৰী 5 বছৰৰ কাৰণে এমচিএলএ হৈ আছিল মোটামুটি জমদুৱাৰৰ গাৰ্জেন হিচাপত ৰাইজে 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰিছিল
আমাৰ এইটো জিৰণৰ জন্মস্থান ইয়াতকৈ এটা 1 হেক্টৰ বালু বা মাটি বা শিল পাতৰ বালি পৰিছে নেকি কোনোবাই ক'ব পাৰিব নেকি তেখেতে দেখুৱাব পাৰিব নেকি আমাৰ ইয়াত কিবা এটা উন্নয়নৰ কিবা এটা হৈছে নাই সেই গতিকে তেখেতে হাৰিব জুজখন একচুৱেলি ইয়াত GSPৰ লগত হ'ব GSPৰ লগত হ'ব UPPL 3 নম্বৰত আছে UPPL পেড দিব কামটো সাকসেসফুল কৰি নাই এতিয়া কৰা নাই আপুনি এওঁকে বিচাৰিছে যিজন বসুমতাৰীকে বিচাৰিছে আহিব জমদুৱাৰ সমষ্টিটো আমাৰ জিৰণ নাৰ্জাৰী আহিব জিৰণ আহিব আমাৰ নতুনহে বিচাৰে আমাৰ নতুন বিচাৰে আমাৰ পুৰা নতুন নহয় বিগত সময়ত আমাৰ MC হৈ আছিল কি ধৰণৰ কাম কৰিছিল আপোনাৰ মতে কোনটো জিৰণ মাৰ্জাৰীটো কেনেকৈ কাম কৰিব এইটো আগৰহে মানে চৰকাৰ নাছিল তথাপিও যিখিনি ফল পায় মানে ভালকৈ কাম কৰিছে ভালে কৰিছে আপুনি এতিয়া চৰকাৰ আহিলে ভালকৈ কাম কৰিব আবার এইবাৰ পৰিৱৰ্তনৰ চৰকাৰ আহিব না BPF থাকিব পৰিৱৰ্তন চৰকাৰ আহিব এতিয়া আহিব 100% সেইটো আহিব UPPL চৰকাৰে বনাব আমাৰ এইটো সব টেক্টৰ এইফালে আগত মানে BPF চৰকাৰটো একো কাম কৰা নাই আমাৰ গাঁৱতো এনেই আছে দুখীয়া মানুহক জব কাৰ্ড কতো ভালকৈ বনাই দিয়া নাই ৰেচন কাৰ্ড বনাই দিয়া নাই এইটো দুৰ্নীতি কৰিছে বহুত দুৰ্নীতি কৰিছে সেইকাৰণে আমালোকে চৰকাৰ নতুন চৰকাৰহে বিচাৰিছে এতিয়া UPPL চৰকাৰ আহিলে ভালকৈ কাম কৰিব এইটোৱে কামনা কৰিছে আমরা আমাকতো উন্নতি লাগে শান্তি লাগে এইটো আৰু এই জাত পাত ৰাজনীতিবিলাক বন্ধ হ'ব লাগে বড়ো এইবিলাক বেয়া বস্তু এইবিলাক বেয়া বস্তু জাত পাতো বেয়া জাত পাত ৰাজনীতি মানে বড়ো হওক বা অসমীয়া হওক এইবোৰ বৰ বেয়া ধন্যবাদ জনাইছোঁ শান্তিপ্ৰিয় এজন ব্যক্তি বয়সস্থ ব্যক্তি বহুত অভিজ্ঞতাপূৰ্ণ এজন ব্যক্তি এওঁ বিচাৰিছে যাৰে চৰকাৰ নাহক কিয় জাত পাতৰ ৰাজনীতি যাতে বন্ধ হয় আগন্তুক দিনত যিখন চৰকাৰ আহিব যাতে শান্তিপূৰ্ণ এখন চৰকাৰ হয় সেয়া বিচাৰিছে গতিকে বহুত গুৰুত্বপূৰ্ণ মন্তব্য ব্যক্ত কৰিছে ব্যক্তিগৰাকীক এই ধৰণৰ মেণ্টেলিটি যদি সকলোৰে থাকে তেতিয়াহ'লে আমাৰ সমাজখন সুস্থ হৈ থাকিব আৰু সমাজখনত এই যিবোৰ আৱৰ্জনা বা যিটো লৈ বৰ্তমান সকলো ধৰণৰ ৰাজনীতিবিদে যিটো সুযোগ লয় সাধাৰণ শ্ৰেণীৰ মানুহৰ সুযোগ লয় সেই পৰিৱেশটো গঢ় লৈ নুঠিব পৰি পেলাই যিটো মানে পাব লাগে সেইটো মানে পোৱা নাই সেইটোই মানে বিচাৰিছোঁ মই যুৱ প্ৰজন্মই কি বিচাৰিছে এওঁ স্পষ্টকৈ ক'লে যে বিগত চৰকাৰখনে যিখিনি কৰিব লাগিছিল যুৱ চামৰ কাৰণে যিখিনি কৰিব লাগিছিল হয়তো সম্পূৰ্ণৰূপে কৰিবলৈ সক্ষম হোৱা নাই বহুতে কৰিছে কিন্তু সম্পূৰ্ণৰূপে কৰিবলৈ সক্ষম হোৱা নাই গতিকে যি নিবনুৱা সমস্যাৰ বিষয়ে কৈছে যে যিসকল পঢ়া শুনা কৰি ডেকা চামে যিসকল পঢ়া শুনা কৰি আগুৱাই আহিছে বা নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে সেইসকলে কিন্তু সেই সুযোগ্য ছাত্ৰসকলে বা সুযোগ্য যুৱ চামে কিন্তু এইখিনি পোৱা নাই গতিকে আগন্তুক চৰকাৰখন যাৰে নহওক কিয় যিখন চৰকাৰ আহিবলৈ গৈ আছে BJPয়ে হওক BPFয়ে হওক বা UPPL হওক যাতে এই যুৱ চামৰ যিটো শিক্ষিত যুৱক আছে সিহঁতৰ যিটো সমস্যা জ্বলন্ত সমস্যা সেই সমস্যাখিনি যাতে কৰ্মসংস্থানৰ যোগেদি সমাধান কৰিবলৈ সক্ষম হয় BPF চৰকাৰ হ'ব চিয়ৰ 100% MC হিচাপে আপোনাৰ ৰেৰৱান আৰ্জাহাৰী একদম 100% জিকিব ইয়েছ MC EM থকাৰ সময়ত বহুত ডাঙৰ এটা সংকোচ নথি প্ৰটেকশ্যন কৰি দিছে এইবাৰো নিজে পদক্ষেপ লৈছে যে আৰু সংকোচ নথি প্ৰটেকশ্যন কৰিব সেই গতিকে এইবাৰো ৰেৰৱান আৰ্জাহাৰী জিকিব হিমন্ত বিশ্ব শৰ্মা আহি অসমৰ BJPহে ধ্বংস কৰিব হয় বিদেশীখনত ধ্বংস কৰাৰ এটা নাই এইটোতো নোৱাৰিব কিন্তু অসমত BJP ধ্বংসটো সিয়ে কৰিব হিমন্ত বিশ্ব শৰ্মাই হয় BJPয়ে ধ্বংস কৰিব বিদেশী যি চৰকাৰখন বা বিদেশী ৰাইজে কিন্তু BJPক চৰকাৰ প্ৰতিষ্ঠিত কৰিব বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা BJPয়ে যিটো দাবী কৰি আছে সেই দাবী হয়তো অথলে যাব এই বক্তব্য প্ৰকাশ কৰিছে আৰু বিদেশী ৰাইজে বিচৰা নাই BJP চৰকাৰ অহাটো বিদেশী ৰাইজে কোনো পথেই বিচৰা নাই সেই কথাষাৰে এজন সচেতন ব্যক্তি এজন সচেতন নাগৰিকে ইতিমধ্যে কৈ গ'ল আমাক এতিয়াতো UPPL চৰকাৰ হ'ব ইয়াত 100% চৰকাৰ UPPLই হ'ব আচ্ছা জিৰণ বসুমতাৰী MCLA হৈ আছিল কামত প্ৰতি আপুনি সন্তুষ্ট ভাল কাম কৰিছে কিন্তু আগতো তেওঁ চৰকাৰ হোৱা নাই তথাপি কাম ভাল কৰিছে এতিয়াতো আৰু চৰকাৰ হ'ব এতিয়াতো আৰু ভালেই হ'ব UPPL চৰকাৰে 100% ইয়াতে হ'ব বহুতে কৈছে বিদেশী দখল কৰিব BJP ইয়াত নহ'ব ইয়াত চৰকাৰ নাই ইয়াত চান্স নাই আগত 17 বছৰত BPF দলে যি কাম কৰিব লগা আছিলে এই কামবিলাক একো কৰা নাই
আমাৰ এই কাছিয়াবাৰী অঞ্চলত ওচৰতে আছে হস্পিটেল ঘৰ বনাই আছে কিন্তু 17 বছৰত এতিয়ালৈকে শেষ হোৱা নাই বনাবলৈ পোৱা নাই এইটোৰ কাৰণে আজিৰ দিনত UPPL চৰকাৰ গঠন কৰিব এইটো কাটাং প্ৰত্যেকটা দল সংগঠন হিচাপত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে BPF দলৰ পৰা শ্ৰী ৰেওৰা নাৰ্জাৰীয়ে বিপুল ভোটত জয়ী হ'ব ইয়াত কোনো সন্দেহ নাই নাই কিমান ভোটত জিকিব বুলি আপুনি ভাবে মোটামুটি 18 to 22,000 আমাৰ বিচি এলেকাত বিজেপিৰ কাৰণে বিজেপিয়ে কোনো প্ৰভাৱ নপৰে কাৰ লগত হ'ব প্ৰতিদ্বন্দিতা কন্টেষ্ট আমাৰ লগত ইয়াত প্ৰতিদ্বন্দিতা হ'ব দুটা পৰ্যায়ত ফাৰ্ষ্ট আমাৰ হেৰি আছে BPF চৰকাৰ আৰু সেকেণ্ডত হ'ল UPPL চৰকাৰ জিৰণ বসুমতাৰী সিয়ে আমাৰ প্ৰচুৰ ভোটত ইয়াত জিতিব জমদুৱাৰত 100% পৰিৱৰ্তন আনিবহি ডেভেলপ কৰিবহি পাব্লিকৰ কাৰণে ৰাইজৰ কাৰণে ভাল কাম কৰিব আৰু কৰিও আছে MCLA হিচাপে একো নাপালেও সি ভালদৰে আমালোকৰ ৰাইজক চাই আছে এইটো যেনেকৈ কাম কৰিছিল আপুনি সন্তুষ্ট আকৌ ভালদৰে কাম কৰিব সি এইবাৰ চৰকাৰ আহিলে চৰকাৰটো আহিবই কাটাং আমাৰ জিৰণ বাবুতো বেছি ভোটত জিতিব EM পাবই আমাৰ আশা আছে আমাৰ এই জমদুৱাৰ সমষ্টিত 13টা প্ৰাইমাৰী আছে আমাৰ 13টা প্ৰাইমাৰীত আমাৰ 2000 ভোট হ'লে 26,000 টোটেল 45,000 ভোট আছে 45,000ৰ ভিতৰত 26,000 ভোট আমি পালে সি জিকি যাব আৰু আমি বৰ্তমানৰ পৰিস্থিতি চালোঁ ইয়াত যে জিৰণ বসুমতাৰীৰ লগত ৰেওৰা নাৰ্জাৰীৰ যে এটা ডাঙৰ এটা কণ্টেষ্ট হ'ব এই কথাষাৰ আমি ইয়াত আহি উপলব্ধি কৰিছোঁ এই অঞ্চলটোৰ যিসকল ৰাইজ আছে ৰাইজৰ আমি মতামত ল'লোঁ ৰাইজে কিন্তু এটা কথা স্পষ্টকৈ কৈছে যে যিখন চৰকাৰ বিগত সময়ত আছিলে ভাল কৰিলেও কিছু সংখ্যক কাম কৰিবলৈ সক্ষম হোৱা নাই গতিকে এইবাৰ যি দুজন প্ৰাৰ্থী আছে UPPL আৰু BPFৰ যি দুজন প্ৰাৰ্থী আছে হেভি প্ৰাৰ্থী বুলি ক'ব লাগিব উপযুক্ত প্ৰাৰ্থী বুলি ক'ব লাগিব গতিকে ইয়াৰ পৰা কোন যে অহা সময়ত যে আপোনাৰ MCLA হ'ব বা কাৰ চৰকাৰ হ'ব এই বিষয়ে এতিয়া স্পষ্টকৈ ক'ব নোৱাৰি অহা 12 তাৰিখে স্পষ্ট হৈ যাব